নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি ব্লগ আমি দেখাব ওলাইছোঁ আমাৰ নাৰ্চাৰীৰ পৰা কিদৰে পুলিবিলাক আমি আউট অফ দ্য ষ্টেট বা অন্য বিভিন্ন ধৰণৰ যিখিনি আমাৰ ষ্টেট আছে তাত আমি কিদৰে পঠিয়াওঁ আৰু লগতে এইদৰে আমি পাইপত পেকেটিং কৰোঁ আৰু পুলিবিলাকৰ কোৱালিটি চাব কেনেকুৱা কোৱালিটি হৈ থাকে আৰু লগতে আমি এইদৰে পঠালে পুলিখিনি সম্পূৰ্ণ ভাল হৈ থাকে, এটা প্ৰটেকশ্যনত যায় আৰু প্ৰতিখন ষ্টেটত প্ৰতিখন ডিষ্ট্ৰিক্টতে আমি আমাৰ পুলিবিলাক পঠিয়াবলৈ সক্ষম হৈছোঁ। ভাৰতৰে হওক বা আমাৰ অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে আৰু সকলো জেগাতে আমি আমাৰ নাৰ্চাৰীৰ পৰা পুলি দি আছোঁ এইদৰে। আৰু যিসকলক কম কোৱান্টিটি থাকে এইদৰে যায় আৰু যিসকলক বেছি কোৱান্টিটি হয় তেতিয়া আমি বুলেৰো পিক আপ বা চোটাহাতী বা বাছৰ মাধ্যম বিভিন্ন ধৰণৰ মাধ্যমত আমি ডেলিভাৰী কৰি আছোঁ। আৰু আপোনালোকক যেনেকুৱা ধৰণৰ পুলিয়ে লাগে ফল মূলৰ পৰা আদি কৰি কাঠ গছৰ বিভিন্ন ধৰণৰ পুলি আমাৰ তাত পাব। বন ঔষধিৰ পৰা আদি কৰি সকলো ধৰণৰ আয়ুৰ্বেদিক কিছুমান উদ্ভিদ সকলো ধৰণৰ পুলি আমাৰ নাৰ্চাৰীত আছে আৰু আপোনালোকক যিসকল লাগে যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এতিয়া পেকেটিংটো আপোনাৰ কাটি দেখুওৱা হৈছে আৰু এইদৰে আমি পেকেটিং কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ পুলি আপোনালোকে আমাৰ নাৰ্চাৰীত পাব। ফল মূলৰ পৰা আদি কৰি এক্সটিক ফ্ৰুটেই হওক বা আপোনাৰ আয়ুৰ্বেদিক প্লেণ্ট হওক যেনেকুৱা ধৰণৰ পুলি আপোনালোকে লাগে পাব। আৰু এইদৰে আমি এটা ভাল ছেফটি আৰু এটা প্ৰটেকশ্যনত আমি এইদৰে পেকেটিং কৰোঁ আৰু কিদৰে পেকেটিং কৰোঁ আৰু আপোনালোকে চাব। আৰু ইয়াৰ পাছতে আমাৰ এজন ছাবস্ক্ৰাইবাৰে আমাৰ পাৰ্চেল পাইছিলে, সেই পাৰ্চেলটো কেনেকৈ তেওঁ কাটি দেখায় আৰু কেনেকুৱা কোৱালিটি পায় সেইখিনিও পাব। এইটো বৰ্তমান এতিয়া আমাৰ নাৰ্চাৰীত আমি পাৰ্চেলটো দেখাই আছোঁ আপোনালোকক যে কেনেকুৱা ধৰণে পেকেটিং হয়, কেনেকুৱা ছিষ্টেম কৰা হয় আৰু সেইকাৰণে এই ভিডিঅ'টো আজি আমি এইদৰে বনাই আপোনালোকক দেখাই আছোঁ। আৰু লগতে আপোনাৰ নেক্সট আমি আমাৰ ছাবস্ক্ৰাইবাৰে কিদৰে পুলিটো পাইছে আৰু কেনেকুৱা কোৱালিটি হৈ আছে সেইখিনি আপোনালোকক দেখুৱাম আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যেনেকুৱা ধৰণৰ পুলি লাগিলেও আপোনালোকে আমাৰ নাৰ্চাৰীত পাব। আমি হ'লচেলৰ পৰা ৰিটেইল সকলো প্ৰাইজতে আমি পুলি দি আছোঁ আৰু যিসকল লাগে যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। ইয়াত আপোনাৰ পুলি আছিলে এটা আপোনাৰ চেৰি মধুৰামৰ এটা পুলি আছিলে, অঞ্জীৰৰ পুলি এটা আছিলে আৰু এটা আমাৰ যিটো আপোনাৰ পেশ্যন ফ্ৰুটৰ পুলি আছিলে। তো এনেকৈ বেলেগ বেলেগ এক্সটিক ফ্ৰুটবিলাকো আমি ৰাখোঁ। আমাৰ তাত পুলিবিলাক আছে আৰু দেখিছে কিমান ধুনীয়া পেকেটিং আৰু এটা ফুল প্ৰটেকশ্যনত পুলিটো যায়।